হায়দৰাবাদত হেৰাল ৰঙিয়াৰ 20 বছৰীয়া ৰাহুল। বহিৰাজ্যত পুনৰ নিৰুদ্দেশ হৈছে অসমৰ যুৱক। ফুৰিবলৈ গৈছিল যুৱকজনে। হায়দৰাবাদত কৰ্মৰত ৰঙিয়াৰ যুৱক এজন নিৰুদ্দেশ হোৱাক লৈ পৰিয়ালত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। হায়দৰাবাদত কৰ্মৰত যুৱকজনে তেলেংগানাৰ পাৰ্কলৈ ফুৰিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছে। সুদীৰ্ঘ 1.5 মাহে পৰিয়ালে কোনো সন্ধান পোৱা নাই হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত যুৱকজনৰ। পুত্ৰ ৰাহুল কলিতাক হায়দৰাবাদত বিচাৰি যাবৰ বাবে পৰিয়ালটোৰ হাততো নাই ধন। জানিব পৰা মতে ৰঙিয়া নগৰৰ 7 নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা জিতেন কলিতা আৰু অঞ্জলি কলিতাৰ কনিষ্ঠ পুত্ৰ 20 বছৰীয়া ৰাহুল কলিতাই আৰ্থিক দৈন্যতাৰ বাবে হায়দৰাবাদত কাম বিচাৰি গৈছিল এবছৰ পূৰ্বে। হায়দৰাবাদৰ এটা কোম্পানীত কাম পোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালটোৱে কিছু সকাহ পাইছিল। কিন্তু যোৱা 14 এপ্ৰিলৰ সন্ধিয়া বন্ধুৰ সৈতে পাৰ্কত ফুৰিবলৈ গৈ উভতি নাহিল ৰাহুল। তেতিয়াৰে পৰা ৰাহুলৰ কোনো সুংসূত্ৰ পোৱা নাই পৰিয়ালটোৱে। ৰাহুলৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত তেওঁৰ সৈতে কৰ্মৰত বন্ধুক সুধিলেও হায়দৰাবাদত কৰ্মৰত বন্ধু কেইজনে গায়েৰা মন্তব্য কৰা বুলিহে উল্লেখ কৰিছে পৰিয়ালটোৱে। পাৰ্কত ফুৰিব যাম বুলি কৈ পেলাই গধূলা ফুৰিব গৈছে 8:30 যাই পেলাই মোৰ ল'ৰাটো নাই। জোনাই গুচি আহিছে 7টা বজাত উঠি পেলাই টোপনি মাৰি থকা বুলি কৈছে। সি কৈছে কি মই নাজানো ক'ত গ'ল। মই এতিয়া নিজে গুচি আহিলোঁ কোম্পানীত আহা বুলি কৈ পেলাই। এতিয়া কোম্পানীত সি অহা নাই। ৰাতিপুৱা ৰবিবাৰে নহা আছে, সোমবাৰে মোক 8টা বজাত ফোন কৰিছে। নহাবাৰ এতিয়া 1 মাহ 10 দিনে হ'ল। হায়দৰাবাদত ইমান 14 তাৰিখে নহা আছে, এপ্ৰিলৰ 14 তাৰিখে নহা আছে। আমি এতিয়া বাহিৰৰ হায়দৰাবাদৰ থানাৰ পৰা পুলিচে মাতিছে আমাক। এতিয়া যাব পৰা নাই পইচাৰ কাৰণে। এটা পইচা পালি আমি যাম আৰু থানাত কেছ দিয়াৰ কাৰণে। ঘটনাৰ সন্দৰ্ভত পৰিয়ালটোৱে মৌখিকভাৱে জনাইছে ৰঙিয়া আৰক্ষীক। কিন্তু হায়দৰাবাদলৈ যাবলৈ ৱাদিহ বিচাৰি পোৱা নাই পৰিয়ালটোৱে। পুত্ৰ সন্ধানহীন হোৱাৰ শোকত ভাঙি পৰিছে পিতৃ মাতৃ। আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰলৈ যুৱকজনৰ অসুস্থ পিতৃয়ে কাতৰ আহ্বান জনাই বিচাৰিছে সঁহাৰি। কোনো সদাশয় লোকে ৰাহুলৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 9864520493 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুখত ভাগি পৰা পৰিয়ালটোৱে। যোৱা মাহৰ এপ্ৰিল 14 তাৰিখে নহা হৈছে। সন্ধিয়া ল'ৰাটোলৈ আপোনাৰ 7:30 বজাত গৈছে। গৈ কেনে আপোনাৰ এতিয়া ল'ৰাটো তাৰমানে তাৰ লগতো ৰাতিপুৱা 4:30 বজাত আহিছে আৰু মই আমাৰ সৰু ভাইটিটো ৰাতিপুৱা অহা নাই। তাৰে মাজতে কি হৈছে কি অনা আমি গম নাপাওঁ। এতিয়া তাৰমানে আমাৰ সৰু ভাইটি বহুত দৰকাৰ। আমাৰ সৰু ভাইটিক লাগি তেনেকে নহওক। আমাৰ ভয় এতিয়া আমাৰ সন্ধানটো অলপ বেয়াকে আহি আছে। কিন্তু আমাৰ একচুৱেলি আমি এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া আমি যাব পৰা নাই, পইচাৰ কাৰণে টান হৈ আছে। এতিয়া অলপমান কোনোবা যদি অলপ সহায় সহায় কৰে আমি এতিয়া যাব পাৰো। আৰু ইয়াত থানাতে গৈছো আমি। থানাত এজাহাৰ এখন লেখা নাই। এতিয়া সৰুকে এটা মেছেজ এটা পঠাইছে হায়দৰাবাদ পুলিচ ষ্টেচনত। এতিয়া তাৰে কাৰণে আমি চেষ্টা কৰি আছো। কিন্তু এতিয়া আমি তাৰে বাহিৰৰ হায়দৰাবাদ পুলিচে তাৰেও মাতিছে, তাতে যাৱাৰ কাৰণে চেষ্টা কৰি আছো। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, অসম ভইচ।